নমস্কাৰ, জয় হিন্দ, জয় কিষাণ। আজি অন্য এটা ভিডিঅ'লৈ আহি গলো ডাইৰেক্ট তিনচুকীয়াৰ পৰা। আছো তিনচুকীয়াত, একদম মেইন টাউনৰ মাজত। যিহেতু ইয়াতে জৈৱিক সাৰৰ ডিলাৰৰ কিছুদিন আগত এটা ভিডিঅ' দিছিলো, আপোনালোকে পাব বুলি। কিন্তু জৈৱিক সাৰৰ ডিলাৰৰ লগতে ইয়াতে কিমান ভাল ভাল বস্তু পায় আপোনালোকক আজি দেখুৱাই আছো। যিটো বস্তু আপোনালোকে বহুত দিনৰ পৰা কমেণ্ট কৰি বা ফোন কৰি মোক সুধিছিলে যে পলি হাউচৰ পেপাৰ মানে পলিথিনটো ক'ত পাম। আপোনালোকে এতিয়া অনলৈ যাব নালাগে। ডিব্ৰুগড়বাসীয়ে, তিনচুকীয়াবাসীয়ে, যিকোনো অসমৰ যিকোনো জেগাৰ এইটো চাইডৰ তিনচুকীয়া চাইডত জাবুন হওক, যোন জেগাই হওক, আপোনালোকে ইয়াৰ পৰা পলি হাউচ পেপাৰ আৰামত আহি ন' টেনচনকে কিনিব পাৰিব। আৰু দেখুৱাবলৈ কেমেৰা পাৰ্চন দেখুৱাই চাওক আপোনালোকৰ এইটো বাপৰে কি ৱেট। এইটো হ'ল অৰিজিনেল পলি হাউচ পেপাৰ। দোকানে এইপিনে ওচৰলৈ হা, এইটো হ'ল অৰিজিনেল পলি হাউচ পেপাৰ। কেমেৰাটো যদি ওচৰলৈ লৈ আহ, 200 মাইক্ৰন পলি হাউচ পেপাৰ, 200 মাইক্ৰন। আৰু এতিয়া আপোনালোকে পলি হাউচ পেপাৰ বিচাৰি গুৱাহাটী যাব নালাগে বা অনলাইনত চাৰ্চ কৰিব নালাগে। বহুত কমটি দামত ভাল ভাল কোৱালিটি ইয়াত আপোনালোকে নিজে আহি তেওঁলোকৰ লগত কথা পাতি নিব পাৰিব। আমাৰ আছে দাদা আছে, দাদা পিনে আহক, অকণমান আপোনাৰ ব্যৱসায় জানিব পাৰিছো। এইটো এতিয়া যিটো মোৰ হাতত আছে পলি হাউচ পেপাৰ, এইটো আপোনাৰ কিমান ডাঙৰ হয়? মই প্ৰথমতে নমস্কাৰ জনাইছো। আৰু আমাৰ দোকানখনৰ নাম হৈছে NS এগ্ৰো সলিউশন, আৰু ইয়াৰ স্বত্বাধিকাৰী হৈছে আমাৰ গৌতম মোহন ছাৰ। হয়। আৰু আমাৰ দোকানখন কোনডোখৰ লোকেশ্যনটো এবাৰ যদি আমাৰ দোকানৰ লোকেশ্যন হৈছে STC বাছ ষ্টেণ্ডৰ অলপ আগত গৈ কিনে ৰাইট চাইড লেফ্ট চাইডে সোমালে ষ্টেট বেংক গলি দি আহিলে মানে আমাৰ দোকানটো পাব। NS এগ্ৰো সলিউশন ৰাইট চাইডে আপোনালোকে দোকানটো পাব। আৰু আপোনালোকে দেখিব তলত আপোনালোকৰ যিটো নম্বৰ স্ক্ৰীমত গৈ আছে, স্ক্ৰীমত যদি ফোন কৰে ডাইৰেক্ট এখেতকে লগ পাব। আপোনালোকে ডাইৰেক্ট ফোন কৰি হ'লেও আপোনালোকে ইয়ালৈ আহিব পাৰিব। সুন্দৰকে এই পলি হাউচ পেপাৰ বা যিকোনো বস্তু ল'বৰ কাৰণে কৃষি সামগ্ৰী, আৰু বিশেষকে এটা বহুত ডিমাণ্ড চলি আছে পলি হাউচত অফ চিজনত আপোনাৰ লাই ধনিয়া যিকোনো খেতি কৰিবৰ কাৰণে আপোনালোকে সুন্দৰকে আপোনালোকে কৰিব পাৰিব। আৰু দাদা আপোনাৰ কিমান দামৰ পৰা ইয়াত আছে? ইয়াত আপোনাৰ মিটাৰ হিচাপত দাম, স্কোয়াৰ মিটাৰ পাৰ স্কোয়াৰ মিটাৰ। এইটো আপোনাৰ 66ৰ পৰা 100 লৈকে আছে। 66ৰ মানে 66ৰ পৰা 100 লৈকে। কিহৰ কাৰণে ৰেটটো বেলেগ বেলেগ হয়? এইটো আচলতে কোম্পানী বেলেগ, কোম্পানী বেলেগৰ কাৰণে। যেনেকুৱা হৈ গ'ল আপোনাৰ টপলেক্স আছে, SSK আছে, জিংগাৰ আছে। এনেকুৱা হিচাপত আপোনাৰ কোম্পানী বেলেগৰ কাৰণে বেলেগ বেলেগ মিটাৰ স্কোয়াৰ ৰেটটো বেলেগ আছে। এতিয়া বৰ্তমান মোৰ হাতত যিটো আছে আপোনাৰ, এইটো কি কোম্পানী হয়? এইটো আপোনাৰ হৈ গ'ল এইটো টপলেক্স কোম্পানী। এইটো আপোনাৰ এনে সৰি সানকুলৰ। ইয়াত দীঘল কিমান আছে আৰু বহলটো কিমান আছে? ইয়াত আপোনাৰ মিটাৰ হিচাপত ক'বলৈ গ'লে 5 into 5 into 25 মিটাৰ। 25 মিটাৰ। তাৰমানে এটা চাব ফুটত যদি এনে কনভাৰ্ট কৰিবলৈ গ'লে এনে কিমান মান হ'ব বুলি ভাবে? এইটো আপোনাৰ এইটো হৈ গ'ল আপোনাৰ 150 ফুট আছে, 70 ফুট আছে। 70 ফুট মানে এজন কৃষকে আপোনাৰ যদি দোকানত আহি তেওঁ ঘৰটো যদি তেওঁ বহল বা দীঘলটো যদি পৰিমাণটো আপোনাক জনায়, সেইটো হিচাপত আপোনালোকে পাই যাব। ঠিক আছে, মেজাৰমেণ্ট হিচাপত পাই যাব। মেজাৰমেণ্ট হিচাপত। আৰু এটা আপোনালোকে যদি ডিমাণ্ড কাৰোবাক ঘৰত বনাই দিবগে লাগে মেটেল দি পিনি, লোহাৰৰ এংগুল সেইখিনিতো হৈ যাব। সেইখিনি পাৰ স্কোয়াৰ মিটাৰ বেলেগ হ'ব। সেইখিনি পাৰ স্কোয়াৰ মিটাৰ সকলো বস্তু ইনক্লুড হৈ কিনে মানে বেলেগ এটা হয়। কিন্তু নৰ্মেলি আপোনালোকৰ যিটো বাঁহৰ পৰা কৃষকসকলে যিহেতু এটা ডাঙৰ ঘৰ বনাবৰ কাৰণে মেটেল গোটাই পিনি তেওঁলোকৰ সম্ভৱ নহয়, তেতিয়া তেওঁলোকে বাঁহ গোটাই ঘৰতে, তাৰমানে বাঁহৰ আজিকালি যিহেতু ঘৰত সৰু সৰু বনাই কৃষকসকলে খেতি কৰিছে, লাই মূলা ধনিয়া ভোট জলকীয়া যিবিলাক খেতি কৰিছে, তেওঁলোকে সুন্দৰকে মানে এইটো কৰিব পাৰিব। আৰু মানে ইয়াত যদি আহে কোনোবাই ভিডিঅ' চাই আহে, কিবা ডিছকাউণ্ট নিশ্চয় দিম। আহিলে আপোনাৰ ভিডিঅ' চাই আহিলে নিশ্চয় কিছুমান ডিছকাউণ্ট দিম আমি। আৰু তাৰ লগতে আপোনাৰ দেখুৱাইছো এইপিনে আমাৰ গ্ৰীণ হাউচৰ কাৰণে আছে। এইপিনে লৈ অহা কেমেৰাটো। এইটো আপোনাৰ গ্ৰীণ হাউচৰ কি কোম্পানী হয়? এইটো আপোনাৰ হৈছে আপোনাৰ সানকুলৰ এইটো আছে। আপোনাৰ ইয়াৰ বেলেগ বেলেগ পাৰ্চেন্ট আছে। আপোনাৰ 50%, 75%, আপোনাৰ 90%। এইটো পাৰ্চেন্টেজ লৈ লৈ পিনি আছে, হেৰিটো নিৰ্ভৰ হয়। আপোনাৰ কোম্পানী আছে, ভেৰাইটি আছে আমাৰ চব। সানকুল বুলি আছে, এটা SS কোম্পানী এটা আছে, টপলেক্সৰ আছে, চবতকে বেষ্ট মানে। ভেৰাইটি আছে, বিভিন্ন ধৰণৰ কাষ্টমাৰ আহে আমাৰ ইয়াত। আৰু এগ্ৰিকালচাৰ এইটো আপুনি চাব পাৰিছে, এইটো কমপ্লিট এটা এগ্ৰি হাব হয়। এইটো কমপ্লিট এটা এগ্ৰি হাব হয়। আৰু আপোনাৰ এইটো অকল আমি প্ৰাইভেটলি এইটো কৰো, কিন্তু
একচুয়ালি চাবলৈ গ'লে আমি হোলচেলত মানে বেছি মানে গুৰুত্ব দিয়া হয়। আপোনালোকৰ এনেকুৱা হয় আপোনালোকে হোলচেল মানে সৰু সৰু যিবিলাক দোকান আছে ধৰ আপোনাৰ ডিব্ৰুগড়ৰ পৰা কিছুমান সৰু সৰু দোকান আছে ধৰ আপোনাৰ ডুমডুমা মাকুম চাইডত যিবিলাক সৰু সৰু দোকান আছে আপোনাৰ তাত হোলচেল দিয়া হয় বিশেষকে যদি কোনো কৃষক ইয়ালৈ আহে হয়তো হোলচেলতে পাব চাগে হোলচেলতে পাব হোলচেলতে পাব আৰু কাষ্টমাৰ চেটিছফেকশ্যনটো আমি চাওঁ কেলে আমি মানে একচুয়ালি কি হয় আমি গোটেই সমগ্ৰ এই তিনিচুকীয়া বুলি নহয় অকল আমি বিভিন্ন ঠাইত আমি ইয়াৰ পৰা মাল চাপ্লাই কৰো কিন্তু তেখেতসকলে আমাৰ ৰিটেইলাৰ হিচাপে আমাৰ লগত কাম কৰি আছে তেখেতসকলক আমি হোলচেল হিচাপে আমি কেনেদৰে বস্তুখিনি যোগান ধৰো আৰু নিশ্চয় যদি ফাৰ্মাৰ্ছে যদি খেতিয়কসকলে যদি আপোনালোকৰ ভিডিঅ' যোগেদি ফাৰ্মাৰ্ছসকলে খেতিয়কসকলে যদি আপোনাৰ ভিডিঅ' যোগেদি যদি আমাৰ এই দোকানলৈ আহে ভিজিট কৰে তেতিয়া আপোনালোকে নিশ্চিতভাৱে তেখেতসকলক মানে আপোনাৰ বেলেগ দোকানত অকণমান কমত পাব যথেষ্টখিনি তাৰ লগতে আপোনালোকৰ ইয়াত বিভিন্ন ধৰণৰ সৰু সৰু যিবিলাক আজিকালি পাৱাৰ উইটাৰ বুলি কয় পাৱাৰ উইটাৰ চলি আছে আপোনাৰ কেমেৰা পাৰ্চেন্ট দিয়া আপোনাৰ বিভিন্ন বলবানৰ পৰা ধৰি বিভিন্ন কোম্পানী আছে আপোনালোকৰ ইয়াৰ পৰা কিছুমান বস্তু হোলচেল হয় নেকি ট্ৰেক্টৰ ইয়াৰ পৰা হোলচেল হয় একচুৱেলি আমি বলৱান কোম্পানীটো আপুনি চাব পাৰে নিশ্চিতভাৱে এটা ভাল কোম্পানী মেড ইন ইণ্ডিয়া আপোনাৰ তাৰ লগত আছে আমাৰ VST কোম্পানী VST শক্তি আছে তাৰপিছত আপুনি চাব পাৰে হণ্ডা আমি কিছুমান জেনেৰেটৰ হৈ গ'ল বা ৱাটাৰ পাম্প সেট হৈ গ'ল সেইবোৰ আমি থব পাৰিছো এগ্ৰিকালচাৰ ৰিলেটেড যিমান যি বস্তু আছে সব গোটেইখিনি বিশেষ কথা হ'ল ধৰ আপোনাৰ সৰু সৰু কিছুমান দোকানত এনেকুৱা কিছুমান ট্ৰেক্টৰ বিক্ৰী কৰি থাকে সেনেকুৱা বিলাক আপোনালোকৰ ডেলিভাৰী কৰে নেকি ধৰ দোকান বিলাকত হয় কৰো নিশ্চয় আপোনাৰ এইটো এটা ডিষ্ট্ৰিবিউটৰ হয় হয় ইয়াৰ পৰা বস্তুবিলাক পাব্লিছ হয় ইয়াৰ পৰা বস্তুবিলাক যিমান আহে কিমানখন লাগে যদি কোনো কৃষকে আহে ধৰ ইয়াত বহুত বহুত ধন্যবাদ বুলবুলা আপোনাৰ মাধ্যমৰ যোগেদি আপোনাৰ সংবাদ মাধ্যমৰ যোগেদি আমি কৃষক ৰাইজক মানে এটা মানে হেৰি দিব বিচাৰিছো বাৰ্তা এটা প্ৰেৰণ কৰিব বিচাৰিছো যে যতে নহওক আপোনালোকে মানে এতিয়া যিকোনো সামগ্ৰী আপোনাৰ কৃষিৰ লগত সম্পৰ্ক থকা সামগ্ৰী আপুনি বহুত বেছি মানে আৰু হেৰি কৰিব নালাগে আপোনাৰ নিজৰ হোম টাউন আপোনাৰ তিনিচুকীয়াত বা তিনিচুকীয়াৰ পৰা আমি ধৰি লওক শিৱসাগৰ হওক বা আপোনাৰ চৰাইদেউ হওক সোণাৰী হওক বা আপোনাৰ যোৰহাট হওক বা আপোনাৰ লখিমপুৰ হওক ধেমাজি হওক য'তে নহওক অসমৰ বিভিন্ন ঠাইত আমি ইয়াৰ পৰা বস্তুখিনি মানে যোগান ধৰিবলৈ মানে আমাৰ ইয়াত ব্যৱস্থা কৰা হৈছে আমি আপোনালোকে অনলাইনৰ যোগেদি আপোনালোকৰ চেনেলৰ যোগেদি আপোনালোকে চাব পাৰে যে এইখিনি বস্তু আমি কি ধৰণে মানে এই তেখেতসকলৰ মানে অৰ্ডাৰ খিনি ফুলফিল কৰাৰ ক্ষেত্ৰত আপোনালোকৰ স্ক্ৰীনত চাগে আমাৰ নম্বৰটো দিয়া হ'ব তেতিয়া আপুনি চাব পাৰে যে যিকোনো আপোনালোকৰ বস্তু লাগিলে কিবা অন্ধবিশ্বাসকে ভিজিট কৰি চালে হ'ল বোলে আমি গৈ আছো বুলি ক'লে আপোনাৰ চানডেটো অকল বন্ধ থাকে চানডে বন্ধ থাকে মানডে টু চেটাৰডে খোলা থাকিব আপোনালোকে মানডে টু চেটাৰডেৰ ভিতৰত 10টাৰ পৰা থাকে ন সময়টো আপোনাৰ ৰাতিপুৱা 10টাৰ পৰা দোকান খোলা হয় আৰু আপোনাৰ 7টালৈকে মানে গধূলি আমি এই দোকানটো হেৰি কৰা হয় আপোনালোকে ভিজিট কৰিব পাৰিব খালি আপোনাৰ ফোনটো কৰি আপোনাৰ আহিলে খেলি মেলি লাগে তেওঁলোকৰ তিনিচুকীয়া বাছ ষ্টেণ্ড বা ট্ৰেইন ষ্টেচনৰ পৰা যদি ফোন কৰে লোকেশ্যনটো দি দিলেও হ'লেও সুধি হ'লেও আৰামত আহিব পাৰে আৰামত আহিব পাৰে যিকোনো ট্ৰেক্টৰ বা যিকোনো সামগ্ৰী আপোনালোকে আহক 2 টকা কমত পাব এইটো একচুৱেলি প্ৰমোচন কৰা নাই মই ভিডিঅ'টো যিহেতু ইয়াত মই জড়িত হৈ আছো সেইকাৰণে মই জানে আপোনালোকে যিকোনো ভিডিঅ'ত মই প্ৰমোচন কৰিবলৈ নাযাওঁ আৰু নেদেখো আজিলৈকে মই বহুত মানুহে দেখুৱাই যাওঁ এনেকুৱা সৰু সৰু ট্ৰেক্টৰ দেখুৱাই থাকে মই চাওঁ তেতিয়া ভিডিঅ'ত এই ট্ৰেক্টৰখনৰ ইমান দাম বা তামুক দাম মই পিছত যেতিয়া সুধি চাওঁ কিন্তু মেইন সেই দামটো বহুত কম হয় কিছুমান মানে মই কিছুমান ইউটিউব চেনেলত ক'ব লাগিব যিখন ট্ৰেক্টৰৰ দাম 30,000 টকা 35,000 কয় সেইটো হ'ব নালাগে আপোনাৰ ডাইৰেক্ট আহি ডাইৰেক্ট লওক 2 টকা কমত লওক সেইটোৱে বেষ্ট সেইকাৰণে ডাইৰেক্ট ডিলাৰ পৰা লওক মানে একদম মেইন ডিলাৰ চাব দিয়াটো বাদ দিয়ক তাতো আপোনাৰ মনে বিচাৰি আপোনালোকে ইয়াত আহক লওক আৰু ভিডিঅ'টো বেছি দীঘলীয়া নকৰোঁ যদি ভাল পায় লাইক কমেণ্ট শ্বেয়াৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব জয় হিন্দ জয় কিষাণ নমস্কাৰ